হাই গুড মৰ্ণিং পুনৰ আজি এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। কালিৰ ভিডিঅ'টো মানে আজিহে আপলোড দিম, কালি আপলোড দিব নোৱাৰিলোঁ, ইমানেই মানে ভাগৰ লাগিলে, মাথাটো বিষ হ'ল, মূৰটো বিষ হৈছে নহয়, সেইটো কাৰণে মোবাইল ল'বলৈ চাবলৈ মন নকৰিলোঁ আৰু এডিটিং কৰিবলৈ নোৱাৰিলোঁ আৰু সেইটো কাৰণে আজিয়ে দিম বুলি ভাবিছোঁ। আৰু কালি এক্সামৰ বিষয়ে কালি দিনটোৰ কি কৰিলোঁ আজিহে দিম আৰু চাব। মই ৰাতিপুৱা শুই উঠি গা পা ধুই আজৰি হৈ ল'লোঁ। আজি মানে ADRD এক্সাম চলিব ন, সেইটো কাৰণে ৰাতিপুৱা সোনকালে শুই উঠিলোঁ, গা পা ধুই আজৰি হৈ ল'লোঁ। একদম মিনিমাম 5টা বজাতে উঠি ল'লোঁ আৰু গা পা ধুই আজৰি হৈ গ'লোঁ। এইফালে লগে লগে মই মানে ভাতটো পাতি দিলোঁ। এইফালে মাৰ বেমাৰ হৈ আছে, সেইটো কাৰণে খিচিৰিকে অকণমান বনাই থৈ গ'লোঁ। আৰু এইফালে ভাইটি অকণ কামলৈ যাব লাগিব বুলি ভাত অকণমান বনাই থৈ গ'লোঁ। মানে ভাত পাতি থৈ গৈছোঁ। আমি ADRD এক্সামলৈ বুলি আৰম্ভ কৰিলোঁ আৰু দেই। মোৰ এক্সামৰ চেণ্টাৰটো মানে মৰাণৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পৰিছে, মানে সেইকাৰণে সোনকালে গ'লোঁ। এদিনো গৈ নাই পোৱা ন, সেইটো কাৰণে মানে সোনকালে ক'ত আছে ক'ত নাই বিচাৰি পাব লাগিব ন, সেইটো কাৰণে অলৰেডি বিচাৰি পালোঁ। মেইন ৰোডৰ ওচৰতে আছে। মোৰ মানে 6 নম্বৰ ৰুমত পৰিছে। অলৰেডি এক্সাম দি আহিলোঁ। এক্সাম দি আহি মানে আমি বৰবৰুৱা টাউনত সোমালোঁ অকণমান খাবৰ কাৰণে। ইমানেই ভোক লাগিছে ন, ৰাতিপুৱা একো খাই নাই যোৱা, সেইটো কাৰণে মানে কিবা এটা খাবলৈ বুলি বহিলোঁ। বহিছোঁ, চাওমিনকে খাইছোঁ। ফাইনেলি ঘৰত আহি পাই গ'লোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আজি এক্সাম আছিলে ন, গ্ৰেড 3 এক্সাম আছিলে। আজি এক্সাম দি আহিলোঁ। কি হ'ব কি নহ'ব ভগৱানে জানে আৰু হ'লেও দি আহিলোঁ আৰু একদম মানে মূৰটো বিষাই আছে, কি কৰিম উপায় নাই, একদম শুই দিবই মন কৰিছে। অলপ জীয়াই লওঁ নেকি। জীয়াবলৈ সময় নাই। পৰিয়ালৰ দহা এখন আছে, তাকে খাবলৈ বুলি আকৌ যাব লাগিব। একদম গৰমে গৰমে মূৰটো বিষাইছে, হ'লেও যাব লাগিব। ঘৰৰ পৰা কোনেও যোৱা নাই মানে, সেইটো কাৰণে মাও বেমাৰ ন, সেইটো কাৰণে যাবলৈ পৰা নাই। সেইকাৰণে ময়ো ওলাইছোঁ, আকৌ আহিয়ে দহা খাবলৈ বুলি ওলাইছোঁ আৰু আপোনালোকক লৈ যাম আৰু অকণমান ওলাই লওঁ। অকণমান লিপষ্টিক লগাই ল'ম, তেতিয়া ধীৰে ধীৰে লাগিব ন। এনেকৈ ওলাই ল'লোঁ আৰু দহা খাবলৈ গৈছোঁ যে, সেইটো কাৰণে মানে বগা ড্ৰেছকে পিন্ধি ল'লোঁ আৰু এনেকৈ ওলাই ল'লোঁ আৰু ব'লক এবাৰ যাওঁগৈ। দহা খাবলৈ যাওঁ। পৰীক্ষা দি আহিয়ে আমি দহা খাবলৈ বুলি আকৌ ৰাওনা হৈছোঁ আৰু অকল ঘূৰিয়ে থকা দিন হৈছে আৰু মোৰ দেই। গৈছ বাইদেউ। আহা খাই বৈ মেলি আহিলোঁ আৰু ৰভাটো নেদেখালোঁ। খাই বৈ মেলি কাম এটা নকৰাকৈ গুচি আহিলোঁ আৰু কি কবি আৰু সৰু ছোৱালী লৈ গৈছোঁ ন, যাওঁগৈ বুলি কৈ আছে, আমনি দি আছে। কামটোতো কৰিবলৈ মনেই গৈছিলে, উপায় নাই, আহিবলগীয়া হৈছে। বাই বাই, ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ কেলৈ লগ পাম। এনেকৈ সদায় কণ্টিনিউ হৈ থাকিব, চাই থাকিব মোৰ চেনেলটো। মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিবলৈ নাপাহৰিব দেই। আপোনালোকে মোৰ ভিডিঅ'টো চাই কিন্তু লাইক এটা কৰি নিদিয়ে, লাইক এটা কৰি দিব দেই, তেতিয়াহে মই ভাল পাম আৰু ভিডিঅ' বনাবলৈ মোৰ তেতিয়াহে উৎসাহ বাঢ়িব ন। বাই বাই, লাইক এটা কৰি দিব দেই। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं।